পিপল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে এডিআৰ 2026 ৰ যে 26500টা পদ আছে ন তাৰ এক্সাম পেটাৰ্ন সলনি হ'ব তাৰ ওপৰত এটা বিগ আপডেট আহিছে বা নতুন এক্সাম পেটাৰ্ন সমূহ কি হ'ব বা কেনেকৈ আপোনালোকে কোনটো সিস্টেমত হ'ব এই সকলোখিনি কথা মই আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিও ডেসক্ৰিপশন দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰিব আৰু ভিডিওটো যিমান পাৰে সিমান বন্ধুজক শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব পাৰে আহক আজি ভিডিও আৰম্ভ কৰো সো আপোনালোকে ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 কাৰণে আপোনালোকে এক্সাম সমূহ দিম বুলি ভাবিছে তেন্তে আপোনালোকে এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিব লাগিব সো এতিয়াৰ পৰা প্ৰিপাৰেচন সমূহ কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্সটো কথা ডিটেইলছ জনাৰ আগতে প্ৰথমমান দুটামান কথা জনাই ল'ব বিচাৰিছো প্ৰথম যেটো কথা হৈছে এই কোৰ্সটো যদি আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্স কৰিব নালাগে সকলোখিনি ইয়াতে আপোনালোকে সাফিসিয়েন্ট পাব সেকেন্ড কথাটো হৈছে এই কোৰ্সটো আপোনালোকৰ বাবে সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় সো সোনকালে গৈ বাই কৰি লক থাৰ্ড কথাটো হৈছে এই কোৰ্সটো যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু অফাৰটো যেহেতু লিমিটেড টাইমৰ কাৰণে সো সোনকালে বাই কৰি লক এতিয়া হেলু কেনেকৈ বাই কৰিব পাৰিব বাই কৰিব কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰিনত আপোনালোকে দেখিব পাৰিছে 9864881276 ইয়াৰ আপোনালোকে হোৱাটছআপত জাস্ট হাই বুলি মেছেজ কৰিলে আপোনালোকক কেনেকৈ বাই কৰিব পাৰিব সকলোখিনি প্ৰসেস বুজাই দিয়া হ'ব সো হোৱাটছআপত জাস্ট মেছেজ কৰিলে হৈ যাব এতিয়া কোৰ্সটো কথা ডিটেইলছত মই আপোনালোকক জনাই দিব বিচাৰিছো কোৰ্সটোত কি পাব কি কথা ইয়াত দেখিব পাৰিছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 2026-27 বৰ্ষৰ ক্ষেত্ৰত এডিআৰ 3.0 ক্ষেত্ৰত ওয়ান অফ দা বেস্ট কোৰ্স হয় আৰু বিশেষকৈ এই কোৰ্সটোত আপোনালোকে কি পাব 10000 কোৱেশ্চন উইথ এনসাৰ 10000 প্ৰশ্ন উত্তৰ পাব আসামিজ এণ্ড ইংলিছ মিডিয়াম অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানখিনি সাবজেক্ট আছে এই সকলোখিনি সাবজেক্টৰ যিমানখিনি টপিক আছে এই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইসিস লাভ কৰিব পাৰিব তাৰ পিছত সাবজেক্ট কি লাভ কৰিব সোশ্যাল ষ্টাডি হওক জেনাৰেল নলেজ হওক ম্যাথমেটিক্স হওক ৰিজনিং হওক ইংলিশ গ্ৰামাৰ হওক অল সাবজেক্ট পাব কমপ্লিট সিলেবাস কভাৰ কৰা আছে সোশ্যাল ষ্টাডি হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেডো লাভ কৰিব পাৰিব ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব ওয়াৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে কোৰ্সটো বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন সো নিজকে পৰীক্ষা কৰি চাবৰ বাবে এই কোৰ্সটোত আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰায় 10খন এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ 10খন মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আছে সেইখিনিও লাভ কৰিব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ উইথ এনসাৰ শিটৰ সৈতে আপোনালোকে কোৰ্সটো অন্তত লাভ কৰিব পাৰিব আৰু এই যেটো কোৰ্সটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা আছে কেৱল লেটেষ্ট কোৰ্স হয় সো আপোনালোকে সোনকালে গৈ বাই কৰি ল'ব পাৰে আৰু ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ কথা ক'বই নালাগে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ সকলোখিনি এড কৰি থোৱা আছে গভৰ্ণমেণ্ট স্কিম পৰ্যন্ত সো কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়া শুনা কৰিব পাৰে আৰু এই কোৰ্সটো অকল এডিআৰ 3.0 বুলি নহয় আসাম পুলিচৰ ABUB SI হওক বা DSS হওক DME হওক অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে কোৰ্সটো বাই কৰিলে পঢ়িব পাৰে সো বাই কৰিবৰ কাৰণে যেটো আমাৰ হোৱাটছআপ নম্বৰ দেখিব পাৰিছে স্ক্ৰিনত আছে এই হোৱাটছআপ নম্বৰত আপোনালোকে মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব এতিয়া আপোনালোকৰ আহিছো এডিআৰ 3.0 সিলেবাস বা আপোনালোকৰ যিখিনি এক্সাম পেটাৰ্ন যেটো নতুন এক্সাম পেটাৰ্ন হ'ব ন তাৰ এক্সাম পেটাৰ্ন সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছো গ্ৰেড 3 গ্ৰেড 4 যিখিনি এক্সাম পেটাৰ্ন যেটো সলনি হ'ব বুলি এটা ডিসকাশন বা আলোচনা হৈ আছে সো বহুতে মোলে কমেন্টও কৰি আছে এডিআৰ 3.0 এক্সাম পেটাৰ্নৰ সম্পৰ্কে যে কেনেকুৱা নহ'ব বা কিবা সলনি হ'বলৈ গৈ আছে নেকি বহুতে কমেন্ট কৰি আছে তাৰ ওপৰত মই আপোনালোকক জনাই দিবলৈ বিচাৰিছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব আৰু ইয়াত বিশেষকৈ এডিআৰ 3.0 এক্সাম পেটাৰ্ন সলনি সম্পৰ্কে ধাৰণাটো কোপা আহিলে মই আপোনাক জনাব বিচাৰিছো এই ধাৰণাটো হৈছে আপোনালোকৰ CM ছাৰে প্ৰায় যেতিয়া আপোনালোকৰ এডিআৰ 2.0 এক্সামৰ সম্পৰ্কে আলোচনা হৈ আছিল তেতিয়া আপোনালোকৰ CM ছাৰে এটা বাইট কৈছিল যে এডিআৰ 3.0 মানে এডিআৰ 2.0 কথা তেতিয়া কৈছিল যে এডিআৰ 2.0 যিখিনি মানে এডিআৰ বুলি কৈছিল আৰু এডিআৰ এক্সাম সমূহ যেহেতু ক্যান্ডিডেটৰ সংখ্যা 10 লাখ 11 লাখ হয় তেনে হলে আমি কি কৰিব লাগিব বুলি কৈছিল যে আমি প্ৰিলিমছ হক মেইনছ হক ভাইবা হক তেনেদৰে আমি তিনটা পৰ্যায়ত সিলেকশন সমূহ কৰিব লাগিব বুলি কৈছিল কিয় কৈছিল মানে কাৰণ ক্যান্ডিডেটৰ সংখ্যা বহুত যেহেতু ডাইৰেক্ট আপোনালোকৰ সিলেক্ট কৰিলে এটা এক্সাম অৰ্ডাৰ সিলেক্ট কৰিলে আপোনালোকৰ যিসকলে পাবলগীয়া ক্যান্ডিডেট কিছুমানে পাবলে থাকি যায় সো তেনেকা পৰ্যায় সিলেকশন কৰিলে আপোনালোকৰ ক্যান্ডিডেটৰ সংখ্যা সিলেকশনৰ সংখ্যা বাঢ়ি যাব আৰু তেওঁলোকে দুবাৰ দিয়া এক্সাম দিয়াৰ সুযোগ পাব সেই হিচাপত কথাটো কৈছে আৰু সেইটো প্ৰিলিমছ আৰু মেইনছ মানে কি APSC টাইপত বুলি কৈছিল কিন্তু সেই প্ৰিলিমছ আৰু মেইনছ মানে কি মেইনছ যে ডাইৰেক্ট আপোনালোকৰ ডেসক্ৰিপ্টেডত লিখিব লাগিব তেনেকে বুলি কোৱা নাছিল কৈছিল যে আপোনালোকৰ দুবাৰ এক্সাম দিব লাগিব ফৰ এক্সাম্পল OMR বেছতে হ'ব হলেও কিন্তু আপোনালোকে এক্সামটো দুবাৰ দিব লাগিব প্ৰথমবাৰ OMR বেছত এক্সাম দিলে দিয়াৰ পিছত আকৌ এবাৰ আপোনালোকৰ OMR বেছতে আপোনালোকে এক্সাম দিব লাগিব যিখিনি সিলেক্ট
চিলেক্ট পায় তেনেদৰে কথা কৈছিল কিন্তু মেইনছ মানে যে কোনো ডেছক্ৰিপটিভ টাইপত লিখিব লাগিব তেনেকুৱা কথা কোৱা নাছিলে কিন্তু তেতিয়া বহুতে আপোনাৰ বিতৰ্ক হোৱাৰ ফলত তেতিয়া তেওঁলোকে CMC ঘোষণা কৰিলে যে তেতিয়া আপোনালোকৰ এক্সামসমূহ ADR 2.0 আগতে যেনেকৈ কোৱা হৈছিল তেনেকৈও কৰা হ'ব কিন্তু পৰৱৰ্তী সময়ত যিখিনি পৰৱৰ্তী সময়ত এডভাৰটাইজমেণ্ট আহিব ফৰ এক্সাম্পল এতিয়া যিটো ADR 3.0 এডভাৰটাইজমেণ্টসমূহ আহিবলৈ গৈ আছে অতি সোনকালে তাৰ ক্ষেত্ৰত নতুন যিটো এক্সাম পদ্ধতিয়ে কৰিব বুলি তেতিয়াই ঘোষণা কৰিছে চ' এতিয়া আপোনালোকৰ যিখিনি এডভাৰটাইজমেণ্ট আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰতো আপোনালোকৰ 90% চান্স আছে যে নতুন পদ্ধতিৰে আপোনালোকৰ এক্সামসমূহ হ'বলৈ গৈ থকা নতুন পদ্ধতিৰ এক্সামটো মানে কি আপোনালোকে এক্সামটো দুবাৰ দিব লাগিব ফৰ এক্সাম্পল প্ৰিলিমছ মেইনছ ভাইবা হ'ব মানে এতিয়া মেইনছটো আপোনালোকৰ মেইনছ ডেছক্ৰিপটিভ টাইপত নহ'ব ৰিটেন এক্সাম মানে OMR বেছতে হ'ব কিন্তু আপোনালোকে আকৌ এবাৰ এক্সাম দিবলৈ সেই তেনেকুৱা পদ্ধতিত হোৱা চান্স আছে চ' আপোনালোকে এডভাৰটাইজমেণ্ট কথা ফুললি সকলোখিনি কথা গম পাবই আৰু এডভাৰটাইজমেণ্টটো আপোনালোকৰ বাবে অতি সোনকালে আহিবলৈ গৈয়ে আছে চ' এতিয়াৰ পৰাই আপোনালোকে ফুললি পঢ়িব লাগিব আৰু এতিয়াৰ পৰাই আপোনালোকে ফুললি পঢ়িলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু তাৰ কাৰণে আমাৰ যিটো টিমে নতুনকৈ যিটো এক্সাম পেটাৰ্ণ হওক বা নতুন যিটো চিলেবাছ হয় তাৰ আণ্ডাৰত এটা কোৰ্চ বনোৱা হৈছে সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িলে সকলোখিনি আপোনালোকে পায়ে যাব চ' কোৰ্চটো বাই কৰিলে পঢ়িবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিব আপোনালোকে কোৰ্চটো বাই কৰিলে পঢ়িব পাৰিব আৰু এই কোৰ্চটোত সকলোখিনি পাই যাব আপোনালোকৰ সকলোখিনি ADR 3.0 ষ্টেণ্ডাৰ্ডৰ সকলোখিনি পাই যাব 10,000 কুৱেশ্যন উইথ এনচাৰৰ পৰা আদি কৰি সকলোখিনি পাই যাব চ' কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকাই হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো সোনকালে শেষ হ'ব চ' সোনকালে গৈ আপোনালোকে বাই কৰি লওক যাতে অফাৰটো আপোনালোকৰ মিছ হৈ নাযায় আৰু ছেকেণ্ড কথাটো হৈছে কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক নপঢ়িলেও বা বেলেগ কোনো কোৰ্চ নকৰিলেও সকলোখিনি আমাৰ এই কোৰ্চটো অন্তত আপোনালোকে এভেইলেবল পাই যাব চ' মক টেষ্টৰ পৰা টেষ্ট পেপাৰ আদি কৰি টপিক এনালাইচিছৰ পৰা আদি সকলোখিনি এই কোৰ্চটো অন্তত এভেইলেবল পাই যাব চ' আজি ভিডিঅ' মানে যদি ভিডিঅ'টো লাইক কৰিব লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিৰ ভিডিঅ'ত লগ পাম